ৰাষ্ট্ৰপতি ভৱনৰ পৰা নিমন্ত্ৰণ পত্ৰ লাভ কৰিলে ৰঙাপাৰাৰ এগৰাকী যুৱতীয়ে। ৰঙাপাৰাৰ ১ নং ৱাৰ্ডৰ এগৰাকী যুৱতীয়ে কিন্তু এতিয়া ৰাষ্ট্ৰপতি ভৱনৰ পৰা নিমন্ত্ৰণী পত্ৰ পোৱাৰ পিছতে উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে তেজপুৰ ডাক বিভাগে আৰু ৰঙাপাৰা ডাক বিভাগে কিন্তু এই নিমন্ত্ৰণী পত্ৰখন লৈ ইতিমধ্যেই এই যি ১ নং ৱাৰ্ড খিৰিণী বস্তি ১ নম্বৰ ৱাৰ্ডৰ তৃষ্ণা ছেত্ৰীৰ বাসগৃহত উপস্থিত হৈছে। মই প্ৰথমে দেখুৱাইছো এই বাসগৃহটোৰ কাৰণেই কিন্তু আজি এই যুৱতীগৰাকীয়ে কিন্তু ৰাষ্ট্ৰপতি ভৱনৰ পৰা কিন্তু তেখেতে নিমন্ত্ৰণ পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ যি ধন, সেই ধনৰাশিৰে অতি সুন্দৰভাৱে তেখেতসকলে এই যুৱতীগৰাকীয়ে এটি ঘৰ নিৰ্মাণ কৰিছিল আৰু এই ঘৰ নিৰ্মাণ কৰাৰ পিছতেই কিন্তু এই যুৱতীগৰাকীলৈ কিন্তু ৰাষ্ট্ৰপতি ভৱনৰ পৰা আহিল নিমন্ত্ৰণী পত্ৰ। মই দেখুৱাইছো এইগৰাকী সেই যুৱতীগৰাকী হৈছে যিগৰাকী যুৱতীয়ে কিন্তু এতিয়া ৰাষ্ট্ৰপতি ভৱনৰ পৰা নিমন্ত্ৰণী পত্ৰ লাভ কৰিছে আৰু ২৬ জানুৱাৰীত তেখেতসকলক হয়তো সন্মানিত কৰা হ'ব। আৰু ইতিমধ্যে ডাক বিভাগৰ লোক আহি ইয়াত উপস্থিত হৈছে। মই প্ৰথমে ডাক বিভাগৰ লোকৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয়, আপোনালোক আজি আহি ৰঙাপাৰাত উপস্থিত হৈছে আৰু এই যুৱতীগৰাকীক এখন নিমন্ত্ৰণী ৰাষ্ট্ৰপতি ভৱনৰ এক নিমন্ত্ৰণ পত্ৰ আপোনালোকে তেখেতসকলৰ হাতত অৰ্পণ কৰিছে। কিহৰ বাবে তেখেতসকলে এই নিমন্ত্ৰণ পত্ৰখন লাভ কৰিছে বুলি ভাবিছে? অমৃতা ছেত্ৰীয়ে কোৱা মতে তেখেতে সুন্দৰভাৱে অসম চৰকাৰৰ যি আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা, সেই আৱাস যোজনাৰ ঘৰটো তেখেতে অতি সুন্দৰভাৱে অতি কম টকাত তেখেতে বহুত ধুনীয়াকৈ ঘৰটো বনাইছে। আৰু এই ঘৰটো বনোৱাৰ পিছত তেখেতক ৰাষ্ট্ৰপতি ভৱনৰ পৰা এখন ইনভাইটেশ্যন কাৰ্ড দিছে, নিমন্ত্ৰণী পত্ৰ আগবঢ়াইছে আৰু তেখেতে অহা ২৬ জানুৱাৰীত হ'ব লগা গণৰাজ্য দিৱসত হয়তো তেখেতে অংশগ্ৰহণ কৰিব আৰু তাত তেখেতক সন্মানিত কৰিব। ইতিমধ্যে গম পোৱা গৈছে অসমত দুগৰাকী লোকেই এই ৰাষ্ট্ৰপতি হয় হয়, অসমত আমি জনামতে, ডাক বিভাগে জনামতে দুগৰাকী লোকে মানে এই সন্মানটো লাভ কৰিবলৈ সক্ষম হৈছে। এগৰাকী লখিমপুৰ বুলি শুনিছো আৰু ছেকেণ্ড গৰাকী হ'ল শোণিতপুৰ জিলাৰ ৰঙাপাৰা অঞ্চলৰ আমাৰ সকলোৰে গৌৰৱ শ্ৰী অমৃতা ছেত্ৰী আমাৰ লগত আছে। তেখেতক এই সন্মানটো আগবঢ়াইছে। এই চেগতে মই তেখেতক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আমি অতিকে আনন্দিত আৰু গৌৰৱান্বিত যে অসমত মানে দুজনে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আৰু গণৰাজ্য দিৱসত এই দুজনে পাৰ্টিচিপেট কৰিব আৰু মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়াই তেখেতসকলক সন্মান জনাব। হয়, মোৰ সৈতে সেই যুৱতীগৰাকী আছে অমৃতা ছেত্ৰী। মই তেখেতৰ পৰাও এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। কি ক'বা, আজি তোমাৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা এক নিমন্ত্ৰণী পত্ৰ আহিছে, ২৬ জানুৱাৰীত তোমাক ৰাষ্ট্ৰপতি ভৱনলৈ নিমন্ত্ৰণ জনোৱা হৈছে, কি ক'বা? বহুত 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 ভাল লাগিছে। ধন্যবাদ মুখ্যমন্ত্ৰী ছাৰক, আমাৰ CM ছাৰ, MLA ছাৰ, আমাৰ ৱাৰ্ড কমিশ্যনাৰ, আমাৰ যোনটো গাঁৱৰ ৱাৰ্ড কমিশ্যনাৰ, চবৰ মই বহুত ধন্যবাদ জনাইছো। মই ভবা নাছিলো যে মই ইমান সৰু জেগাৰ পৰা ৰঙাপাৰা খিৰিণী বস্তি ১ নম্বৰ ৱাৰ্ড, তো মই ভবা নাছিলো যে মই ইমান সৰু মৰু ঘৰটো মোৰ ইমান ধুনীয়া হেৰি মই কৰিছো। মোক নিজে বিশ্বাস হোৱা নাই যে মই ইমান আগবাঢ়িছো এইটোৰ কাৰণে যে মই ইমান ধুনীয়া ঘৰ বনাব পাৰিছো। আৰু কি ক'ম আৰু, ধন্যবাদ। কেতিয়া যাব আপুনি? মই ইয়াৰ পৰা ২৫ তাৰিখে ২৬ তাৰিখে মোৰ ৰাষ্ট্ৰপতি ভৱনত এটেণ্ড হ'ব লাগিব। ইয়াৰ পৰা মোক তো ২৫ তাৰিখে ওলাব দিছে, গুৱাহাটীৰ পৰা চাগে লৈ যাব। হয়, মই কৈছোৱেই যে যি সময়ত ৰাজ্যত কিন্তু প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাত কিন্তু দুৰ্নীতি সংঘটিত হৈ অহাৰ বাতৰি আমি প্ৰায় সম্প্ৰচাৰিত কৰি আহিছোঁ। কিন্তু সেই সময়তে কিন্তু দেখা গৈছে যে ৰঙাপাৰাৰ এই অমৃতা ছেত্ৰী নামৰ যুৱতীগৰাকীয়ে কিন্তু অতি সুন্দৰভাৱে তেখেতসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটো নিৰ্মাণ কৰিছিল আৰু নিৰ্মাণ কৰাৰ পাছতে কিন্তু তেখেতসকলে এতিয়া ৰাষ্ট্ৰপতি ভৱনৰ পৰা নিমন্ত্ৰণী পত্ৰ পাই তেখেত উৎফুল্লিত হৈ পৰিছে। আৰু ২৫ জানুৱাৰীত তেখেতসকলে গুৱাহাটীৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ তেখেতে ৰাওনা হ'ব আৰু ২৬ তাৰিখে তেখেতে ৰাষ্ট্ৰপতি যি ভৱন, সেই ভৱনত তেখেতক সন্মানিত কৰা হ'ব বুলি জানিব পৰা গৈছে। আৰু তেখেতসকলে ইতিমধ্যে ২৫ তাৰিখে এই ৰঙাপাৰাৰ পৰা তেখেতসকলে গুৱাহাটী আৰু গুৱাহাটীৰ পৰা তেখেতসকলে দিল্লীলৈ ৰাওনা হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।